Press the bell icon on the YouTube app and never miss an update from Jeevla. মোৰ নাম হল মুন প্ৰকাশ তিৱাৰী হোম টাউন হল মোৰ ডিব্ৰুগড় মই প্ৰায় 1.5-2 বছৰ হল ইয়াত আছো ট্ৰেফিকত ৰাতিপুৱা প্ৰায় 8টা বজাৰ পৰা আমাৰ ডিউটি ষ্টাৰ্ট হয় কন্ট্ৰোল টেংগল মে ফৰ কন্ট্ৰোল ৰাতিপুৱা 6টা মান বজাত আমি শুই উঠি নিজৰ কামটো কৰি তাৰপিছত ঘৰৰ বজাৰ বা এনেকুৱা কিবা থাকে তো সবজি বজাৰ বা কিবা 8টা-9টা ভিতৰত কৰি লওঁ মেইন কাম আমাৰ ৰাস্তাতে ট্ৰেফিক পুলিচ হিচাপে ৰাস্তাটো জাম হয় আৰু অফিস টাইমটো মেইন তেতিয়া 10টা বাজে তাৰ আধা ঘণ্টা আগৰ পৰা 11টা-12টা ভিতৰলৈকে বহুত ৰাছ থাকে ৰাস্তাত সেই সময়ছোৱাত আমি ৰাস্তাতে থাকিব লাগে আৰু যদি কিবা ভিআইপি মোমেন্ট বা এক্সট্ৰা হেৰি থাকে তেতিয়া হলে 16 ঘণ্টা 17 ঘণ্টালৈকে হৈ যায় আমাৰ ডিউটি কেতিয়াবা ইভেন মৰ্নিংতে সোনকালে 6টা 6:30টাতে আহি যাবলগীয়া হয় কিবা এনেকৈ প্ৰগ্ৰাম থাকিলে এই সময়ৰ মাজতে 1-2 ঘণ্টা সময় উলিয়াই ক'ৰবাত হোটেলত একেলগে গেদাৰ খানা খালোঁ 1-2টা এনেকৈ সময়তে ভাত খোৱা যায় দুপৰীয়া কিবা প্ৰগ্ৰাম থাকিলে আমি ভাত খাবলৈ সময় দিগদাৰ হয় ইয়াতে ফিজিকেলো আছে আৰু অফিচিয়েল কামো আছে ৰাস্তাত জাম হলে বা জামটো ঠিক কৰিব লাগে এক্সিডেন্ট হলে ইমিডিয়েট তাত ৰাছ কৰিব লাগে নহলে মানুহে বেয়া পায় বাৰু দেখাত পুলিচ সোনকালে যাব লাগে যিমান পাৰে সোনকালে আমি হেতুৱে চেষ্টা কৰোঁ সোনকালে যাবলৈ গুৱাহাটী ট্ৰেফিক কন্ট্ৰোল কৰিব হলে মানে জেনাৰেল এৱাৰনেছ লাগিব ৰাস্তা পদূলি বহল কৰিব লাগিব পাৰ্কিং লোড বনাব লাগিব বহুত গাড়ীৰ ওপৰত ৰেষ্ট্ৰিকশনো লগাব লাগিব ডাবল ডেকাৰ ৰোড বনাব লাগিব ৰিভাৰ বেংকটো ইউজ কৰিব লাগিব ৰাস্তা হিচাপে মইতো ভাবো স্কুল লাইফৰ পৰাই ল'ৰা ছোৱালীক ট্ৰেফিকৰ এৱাৰনেছটো ট্ৰেফিকৰ বিষয়ে শিকাব লাগে জাম লাগিলে আমাৰ হেতুৱে চ্যালেঞ্জ কিমান সোনকালে আমি জামটো সাফা কৰিব লাগে কেতিয়াবা নো এন্ট্ৰি বা ডাইভাৰশন কৰিবলগীয়া হয় বহুত মানুহ আছে তৰ্ক বিতৰ্ক কৰে যে মই আমুক কৰিম কিবা কৰিম কাবাক ফোন কৰিম আমি কৰক কাক কৰিব আছে লটো সবৰ কাৰণে সমানে আৰু বেছি কৰিলে কেতিয়াবা কাজিয়াও লাগে কাজিয়া লাগিলে তেওঁলোকক থানাত লৈ অহা হয় আৰু তেওঁলোকৰ ওপৰত যদি আমাৰ পুলিচ ডিউটিত বাধা দিছে তেওঁলোকৰ ওপৰত কেছও লোৱা যায় মই বহুত মানুহক দেখিছো তেওঁলোকৰ ল'ৰা ছোৱালীক বহাই লৈ যাব স্কুল ড্ৰেছত স্কুলত লৈ যাব কিন্তু নিজে তেওঁলোক হেলমেট নিপিন্ধে য'ত ত'ত পাৰ্ক কৰে সেই বস্তুটো ল'ৰাটোও শিকিব সেইকাৰণে তেওঁলোকক পাৰিলে তেওঁলোকে শিকাব লাগে মোৰ ফ্যামিলিত ওয়াইফ ছোৱালী এজনী আৰু ল'ৰা দুটা কয় মোৰ ল'ৰাটোৱে কয় মই ট্ৰেফিক পুলিচ হ'ম আমি যদি দুৰ্গা পূজা বা হোলি দিৱালী যিয়ে হওক আমি পৰিবাৰক সময় দিব নোৱাৰোঁ পৰিবাৰক সময় নিদিলে আমাৰ মনত বেয়া লাগে পৰিবাৰেও কয় আপুনি আৰু সময় দিব নোৱাৰে বুলি কিন্তু উপায় নাই আমিতো ডিউটিটো কৰিবই লাগিব কেতিয়াবাতো স্কুলত যেতিয়া পেৰেণ্টছ মিটিং হয় আমি গৈ নাপাওঁ আমি যাব নোৱাৰোঁ ওয়াইফে হেৰি কৰিবলগীয়া হয় বেছিকৈ মেনেজ কৰিবলগীয়া হয় ঘৰটো যদি কিবা ভিআইপি বা ইমাৰ্জেঞ্চি সময় থাকে সেইটো কাৰণে যদি ঘৰত কিবা প্ৰব্লেম হয় কোনোবাই মৰি গ'ল কাৰোবাৰ বিয়া এনেকুৱা সময়ত ছুটি পোৱা যায় বেমাৰ হয় বহুতৰে আমাৰ ট্ৰেফিকৰ ৰাস্তাত ধূলি খায় ৰ'দ বৰষুণত থাকে সেইকাৰণে বহুতৰে বেমাৰো হয় ইণ্টাৰচেপ্টাৰটো আহিছে নতুনকৈ ব্ৰেথ এনালাইজাৰ মেচিন এইগিলা আমাক বহুত হেল্প কৰে খেল মই ভাল পাওঁ ক্ৰিকেট খেলিছিলোঁ লগত কেতিয়াবা ফিল্ডত যাওঁ জৰ্জ ফিল্ডত যাওঁ খেলিবলৈ ৱৰ্ল্ড কাপ কিবা ডাঙৰ খেল হয় আমাৰো চাবলৈ মন যায় কিন্তু চাবলৈ নাপাওঁ মই চাকৰিত নহ'লেতো বিজনেছ কৰিলোঁ হয় আমাৰ যেতিয়া মানুহ কোনোবা ট্ৰেন্সফাৰ হৈ যায় বা ৰিটায়াৰমেণ্ট লয় সেই সময়ত আমি এটা গেট টুগেডাৰ পাতোঁ নিজৰ ভিতৰতে দুপৰীয়া হওক বা ৰাতি হওক খানা এটা লগতে সবে একেলগে আহিব নোৱাৰিলেও প্ৰায়ভাগ এটেণ্ড কৰে নিয়াৰিকে মানুহে সোনকালে নিজৰ জাগাত পাওক এইটোৱে আমাৰ চিন্তা ট্ৰেফিক পুলিচ মানুহৰ সহায় কাৰণে আছে